মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ 6ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 8 ভাৰতীয় সভ্যতাৰ সাৰম্ভণি পাঠটিত অন্বিষ্ট পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চোৱা। অনুশীলনী 1ত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। অনুশীলনী 1 পৃষ্ঠা নম্বৰ 65। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, সভ্যতা বুলিলে কি বুজা? উত্তৰ, সভ্যতা হৈছে মানুহৰ সামাজিক, ৰাজনৈতিক, নৈতিক, বৌদ্ধিক আৰু সাংস্কৃতিক জীৱনৰ উন্নয়নৰ এক জটিল আৰু সংগঠিত ৰূপ। সভ্যতাৰ চিনাকি দিবলৈ ভাষা, লিপি, নগৰ নিৰ্মাণ, ধৰ্মীয় দিশৰ যথোচিত বিকাশ থাকিব লাগে। পৰৱৰ্তী প্ৰশ্ন খ লৈছোঁ, সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ, সভ্যতাৰ বৈশিষ্ট্যসমূহ হৈছে ক, শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল। সেইবোৰৰ পৰা শিল্পজাত সামগ্ৰী উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল। খ, দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ মাজত থকা অৰ্থনৈতিক সম্পৰ্ক আছিল। ইয়াৰ ফলত আভ্যন্তৰীণ আৰু বহিঃ-বাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল। গ, সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে। ঘ, সৃষ্টিশীল কাম-কাজ যেনে লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰ দ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায়। ঙ, উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্ৰব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধিশালী গাঁও আছিল। প্ৰশ্ন গ, নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? উত্তৰ, নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা গঢ়ি উঠিছিল। ঘ, যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। উত্তৰ, দুটা প্ৰাচীন সভ্যতাৰ নাম হৈছে হৰপ্পা সভ্যতা আৰু মেছ'পটেমিয়া সভ্যতা। এতিয়া আমি 2 নম্বৰ অনুশীলনীত অন্বিষ্ট প্ৰশ্নসমূহ আলোচনা কৰিম। অনুশীলনী 2 পৃষ্ঠা নম্বৰ 68। প্ৰশ্ন 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক, সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়? উত্তৰ, সিন্ধু সভ্যতাক সিন্ধু, হৰপ্পা আৰু সিন্ধু সৰস্বতী সভ্যতা নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন খ লৈছোঁ, হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। উত্তৰ, হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম হৈছে কটডিজি আৰু নৌচাৰো। পৰৱৰ্তী প্ৰশ্ন গ লৈছোঁ, হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? উত্তৰ, হৰপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱে গঠন কৰা হৈছিল। সেই নগৰবোৰত জীৱিত আৰু মৃত লোকৰ বাবে পৃথক অঞ্চল আছিল। লগতে পকা ৰাস্তা, উন্নত জল-নিষ্কাশন ব্যৱস্থা, বৃহৎ স্নানাগাৰ, ভঁৰালঘৰ, দুৱাৰযুক্ত ঘৰ আদিৰো ব্যৱস্থা আছিল। পৰৱৰ্তী প্ৰশ্ন লৈছোঁ, চমুটোকা লিখা। হৰপ্পা সভ্যতাৰ সময়ৰ সৰস্বতী নদীৰ ওপৰত চমুটোকা লিখিব দিছে। উত্তৰত আমি লিখিম, সৰস্বতী নদী হৈছে হৰপ্পা, এইটো হৰপ্পা হ'ব লাগিছিলে, সভ্যতাৰ সময়ত উল্লেখযোগ্য এক নদী যাৰ কাষত বহুতো বসতি আছিল। সেই নদীখনত কেৱল বাৰিষাৰ সময়তহে পানী থাকে। ঋগ্বেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায়। সেই গ্ৰন্থত সৰস্বতীক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা দেৱী নদী হিচাপে উল্লেখ কৰা হৈছে। কালক্ৰমত নদীখন শুকাই গ'ল আৰু শেষত সম্পূৰ্ণভাৱে নোহোৱা হৈ যোৱা বুলি বৰ্ণনা কৰা হৈছে। খ, ঘৰ-দুৱাৰ। উত্তৰ, হৰপ্পাৰ ঘৰ গাঁথনি আছিল উচ্চতা, পকা ইটাৰে নিৰ্মাণ কৰা। ঘৰৰ ভিতৰত শৌচাগাৰ, শোৱাৰ কোঠা, চোতাল, ৰান্ধনী ঘৰ আদি আছিল। বেছিভাগ ঘৰ দুমহলীয়া আছিল আৰু অত্যন্ত সুগঠিত। প্ৰায় 5000 বছৰ পুৰণি ইটাবোৰ এতিয়াও সক্ষত অৱস্থাত পোৱা যায়। ৰাস্তা-ঘাট
হৰপ্পা সভ্যতাৰ ৰাস্তা ঘাট আছিল আয়তাকাৰ আৰু ইটো সিটোৰ সমান্তৰাল। ঘাই পথৰ পৰা ওলাই অহা সৰু পথবোৰেও সুপৰিকল্পিতভাৱে আন পথত লগ লাগিছিল। কিছুমান পথ পকা ইটাৰে সজোৱা আছিল। ৰাস্তাত ধেনুবৰীয়াকৈ নিৰ্মিত আৰু চলাচলৰ বাবে উপযোগী আছিল। ঘ জল নিষ্কাশন ব্যৱস্থা। হৰপ্পা সভ্যতাৰ জল নিষ্কাশন ব্যৱস্থা আছিল সুপৰিকল্পিত। প্ৰতিটো ঘৰৰ ব্যৱহৃত পানী বৈ গৈ নলাত পৰিছিল। এই নলাবোৰ ৰাস্তাৰ কাষে কাষে চলিছিল আৰু ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। সেই ব্যৱস্থাই প্ৰমাণ দিয়ে যে হৰপ্পাৰ বাসিন্দাসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছিল। পৰৱৰ্তী প্ৰশ্ন ৩ হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। কথাষাৰ ব্যাখ্যা কৰা। উত্তৰ হৰপ্পা সভ্যতাৰ নগৰ জল নিষ্কাশনৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰতিটো ঘৰত ব্যৱহৃত পানী ওলাই নলাত পৰাৰ ব্যৱস্থা আছিল। ঘৰৰ পৰা নলা ওলাই আলিবাটৰ কাষে কাষে থকা বৃহৎ নলাবোৰত সংযোগ হৈছিল। এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢকা আছিল যাতে দুৰ্গন্ধ আৰু মলমূত্ৰ বাহিৰলৈ ওলাই নাহে। এই সুপৰিকল্পিত নৰ্দমা ব্যৱস্থাৰ পৰাই বুজা যায় যে সেই সময়তেই হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুণতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। এতিয়া আমি অনুশীলনী 3ত সন্নিৱিষ্ট পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। অনুশীলনী 3 পৃষ্ঠা নম্বৰ 68। প্ৰশ্ন 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক হৰপ্পা সভ্যতাৰ লোকসকলক কি বৃত্তিৰ লগত জড়িত আছিল? উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকল মূলতঃ কৃষি, পশুপালন, হস্তশিল্পৰ লগত জড়িত আছিল। তেওঁলোকে ঘেঁহু, কপাহ, ফল মূল, শাক পাচলি আদি খেতি কৰিছিল। লগতে গৰু, ম'হ, ভেড়া আদিৰ পশুপালন আৰু মাটিৰ সামগ্ৰী, সোণৰ অলংকাৰ, তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন শিল্প আদি হস্তশিল্পত জড়িত আছিল। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল? উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছ'পটেমিয়া, পাৰস্য আৰু ৰোমান সভ্যতাৰ লগতে ভাৰতৰ আভ্যন্তৰীণ অঞ্চলসমূহৰ লগতো বাণিজ্যিক সম্পৰ্ক আছিল। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ বৰ্হিজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা যায়? উত্তৰ হৰপ্পাবাসীৰ বৰ্হিজগতৰ লগত বাণিজ্যিক সম্পৰ্ক থকা কিছুমান প্ৰমাণ হৈছে 1 মেছ'পটেমিয়াৰ সৈতে বাণিজ্যৰ প্ৰমাণ। দ্বিতীয়তে হৰপ্পাৰ পৰা পোৱা কিছুমান চিল মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষ মেছ'পটেমিয়াতো পোৱা গৈছে। সেইদৰে মেছ'পটেমিয়াৰ চিল মোহৰ হৰপ্পাত পোৱা গৈছে, যাৰ ফলত ই বাণিজ্যৰ প্ৰমাণ হিচাপে গণ্য কৰা হয়। পৰৱৰ্তী প্ৰশ্ন হৰপ্পা সভ্যতাৰ লোকসকলে কি শস্যৰ খেতি কৰিছিল? উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, ধান, জৱ, খেজুৰ, তিল, মাহ, সৰিয়হ, শাক পাচলি, ফল মূল আৰু কপাহ আদিৰ খেতি কৰিছিল। পৰৱৰ্তী প্ৰশ্ন হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল? উত্তৰ হস্তশিল্পত অন্তৰ্গত আছিল পোৰামাটিৰ সামগ্ৰী, সোণৰ অলংকাৰ, পুতলা, তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু আৰু নাও আদিৰ নিৰ্মাণ। পৰৱৰ্তী প্ৰশ্ন কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? উত্তৰ দুই পক্ষৰ অঞ্চলত একে বাণিজ্যিক বস্তু উদ্ধাৰ হোৱাৰ আধাৰত ক'ব পৰা যায় যে হৰপ্পা সভ্যতা
মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক আছিল। পৰৱৰ্তী প্ৰশ্ন চমুটোকা লিখা। হৰপ্পাকালীন জীৱিকাৰ ওপৰত চমুটোকা লিখিব দিছে। উত্তৰ হৰপ্পাকালীন লোকসকলৰ মুখ্য জীৱিকা আছিল কৃষি, পশুপালন আৰু হস্তশিল্প। তেওঁলোকে ঘেঁহু, বাৰ্লি, সৰিয়হ, কপাহ আদি শস্যৰ খেতি কৰিছিল। গৰু, ভেড়া, মহ আদি পশু পুহিছিল। হস্তশিল্পত পোৰামাটিৰ সামগ্ৰী, সোণৰ আ-অলংকাৰ, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী ইত্যাদিৰ প্ৰচলন আছিল। বাণিজ্যৰ ওপৰত চমুটোকা লিখিব দিয়া হৈছে। উত্তৰ হৰপ্পা কালত স্থলপথ আৰু জলপথেৰে বাণিজ্য চলিছিল। মেছ'পটেমিয়া, পাৰস্য, ৰোমান সভ্যতাৰ লগত বাণিজ্যিক যোগাযোগ আছিল। হৰপ্পাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছ'পটেমিয়াত পোৱা গৈছে, যিয়ে বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ পোৱা যায়। বিনিময় প্ৰথাও সেই সময়তে প্ৰচলিত আছিল। পৰৱৰ্তী অনুশীলনী 4 পৃষ্ঠা নম্বৰ 70। প্ৰশ্ন 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক ইউনিকৰ্ণ কি? উত্তৰ হৰপ্পাৰ চিলমোহৰত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখা যায়, যাক ইউনিকৰ্ণ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন চিলমোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছিল? উত্তৰ চিলমোহৰবোৰত ষাঁড় গৰু, ভেড়া, বাঘ, হাতী আৰু ইউনিকৰ্ণ আদি জন্তুৰ প্ৰতিচ্ছবি খোদিত পোৱা গৈছে। পৰৱৰ্তী প্ৰশ্ন হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে? উত্তৰ হৰপ্পাকালীন এইটো হৰপ্পা হ'ব লাগিছিলে। লিপিবোৰৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিল্পৰ টুকুৰা আৰু পোৰামাটিৰ পাত্ৰৰ টুকুৰা আদি পোৱা গৈছে। পৰৱৰ্তী প্ৰশ্ন চমুটোকা লিখা। হৰপ্পা সময়ৰ হ'ব লাগিছিলে, এইটো হৰপ্পা হ'ব লাগিছিলে। হৰপ্পা সময়ৰ ধৰ্মীয় বিশ্বাস। হৰপ্পা সভ্যতাৰ লোকসকলে শক্তি পূজাক গুৰুত্ব দিছিল। মাতৃদেৱীৰ পূজা, পশুপতি মূৰ্তিৰ পূজা, বৃক্ষ আৰু জন্তুৰ পূজা কৰিছিল। পৰৱৰ্তী চমুটোকা লিখিব দিয়া হৈছে ভাষা আৰু লিপিৰ ওপৰত। হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, অৰ্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই লিপি সাধাৰণতে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। বৰ্তমানলৈকে প্ৰায় 500 ধৰণৰ চিত্ৰলিপি উদ্ধাৰ কৰা হৈছে, যদিও এতিয়ালৈ এই লিপিৰ পাতোদ্ধাৰ সম্ভৱ হোৱা নাই। এতিয়া আমি পৰৱৰ্তী অনুশীলনী আলোচনা কৰিম। অনুশীলনী 5 পৃষ্ঠা নম্বৰ 70 আৰু 71। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? উত্তৰ হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ দুমহলীয়া আৰু ইটাৰে নিৰ্মিত আছিল। সেইবোৰ ঘৰ ঘাইপথৰ দুয়োফালে সজা হৈছিল। প্ৰতিখন ঘৰত শৌচাগাৰ, চোতাল, ৰান্ধনীঘৰ, শোৱাৰ কোঠা আদি আছিল। সেইবোৰ সুগঠিত আৰু উন্নত নগৰ পৰিকল্পনাৰ পৰিচয় বহন কৰে। পৰৱৰ্তী প্ৰশ্ন হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? উত্তৰ হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, অৰ্থাৎ চিহ্নৰূপে ব্যৱহাৰ কৰা হৈছিল বা ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? উত্তৰ হৰপ্পা সভ্যতাৰ মোহৰবোৰত প্ৰাণীৰ চিত্ৰ, মানুহৰ আৰু দেৱতাৰ চিত্ৰ আৰু লিপিৰ চিহ্ন আদি খোদিত আছিল। এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল? উত্তৰ 1921 চনত মহেঞ্জোদাৰোত খনন কাৰ্য ৰাখালদাস বেনাৰ্জীৰ নেতৃত্বত আৰম্ভ হৈছিল। এতিয়া আমি পাঠটোত অন্বিষ্ট অতিৰিক্ত প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1
সিন্ধু নদীৰ পাৰত কোনটো সভ্যতা গঢ় লৈ উঠিছিল উত্তৰ হৰপ্পা সভ্যতা পৰৱৰ্তী প্ৰশ্ন টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত কোনটো সভ্যতা গঢ় লৈ উঠিছিল উত্তৰ মেছ'পটেমিয়া সভ্যতা নেক্সট কুৱেশ্যন ৱাংহো আৰু ইয়াংচি নদীৰ পাৰত কোনটো সভ্যতা গঢ় লৈ উঠিছিল উত্তৰ চীনা সভ্যতা পৰৱৰ্তী প্ৰশ্ন সভ্যতাসমূহ নদীৰ পাৰত গঢ় লৈ উঠাৰ প্ৰধান কাৰণসমূহ কি কি উত্তৰ সভ্যতাসমূহ নদীৰ পাৰত গঢ় লৈ উঠাৰ প্ৰধান কাৰণসমূহ হৈছে ক ডাঙৰ নৈ আৰু ইয়াৰ উপনৈবোৰৰ পানীয়ে খেতি-বাতিৰ বিকাশত অৰিহণা যোগায় খ জলপথে যোগাযোগৰ সুবিধা দি বেপাৰ বাণিজ্যৰ প্ৰসাৰত সহায় কৰে গ নৈপৰীয়া জলবায়ু আৰু সাৰুৱা ভূমি বনজ সম্পদ আদিয়ে উন্নতিৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰে পৰৱৰ্তী প্ৰশ্ন হৰপ্পাবাসীৰ প্ৰধান জীৱিকা কি কি উত্তৰ হৰপ্পাবাসীৰ প্ৰধান জীৱিকা হৈছে কৃষি পশুপালন আৰু হস্তশিল্প পৰৱৰ্তী প্ৰশ্ন হৰপ্পা সভ্যতা পতনৰ প্ৰধান কাৰণসমূহ লিখা উত্তৰ হৰপ্পা সভ্যতাৰ পতনৰ প্ৰধান কাৰণসমূহ হৈছে ক ভূমিকম্প অথবা বানপানীৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগ খ জনসংখ্যা বৃদ্ধি আৰু সীমিত সম্পদে লাহে লাহে আৰ্থিকভাৱে জুৰুলা কৰা পৰিস্থিতি গ সিন্ধু নদীয়ে গতি সলাই খেতিপথাৰ বিনষ্ট কৰে ঘ প্ৰাকৃতিক কাৰণত হোৱা জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ অঞ্চলটোৰ মাটিৰ গুণাগুণ নষ্ট কৰে ঙ বহিৰাগত শক্তিৰ আক্ৰমণ এয়া হৈছে আজিৰ পাঠভিত্তিক প্ৰশ্নসমূহ আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো তোমালোকৰ অকণমান হ'লেও যদি উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা ধন্যবাদ